এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈছে এটা ব্ৰেকিং নিউজ গোৱালপাৰা ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে গোৱালপাৰা ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা দিনৰ ভাগতে আৰু থিতাতে নিহত হৈছে তিনিজনকৈ লোক আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে কেইবাজনো যাত্ৰী ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে কেইবাজনো যাত্ৰী ইতিমধ্যে জানিব পৰা গৈছে বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত হৈছে তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰা ৰংজুলিত এই ঘটনা আৰু ৭৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ইতিমধ্যে আমাৰ সংবাদদাতাই দুধনৈৰ সংবাদদাতাই আমাৰ খবৰ প্ৰেৰণ কৰিছে যে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত হৈছে আপোনালোকে দৃশ্য দেখিছে আমি কিছু সম্পাদিত ৰূপত আপোনালোকৰ দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এখন বাহন চাৰিচকীয়া এখন বিলাসী বাহন আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ আৰু সম্পূৰ্ণৰূপে মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু সেই বাহনখনত থকা যাত্ৰী তিনিগৰাকীৰ মৃত্যু হৈছে বৰ্তমানে সৰ্বমুঠ সেই বাহনখনত কিমানগৰাকী যাত্ৰী আছিল জানিব পৰা হোৱা নাই কিন্তু এই মুহূৰ্তত যিটো দৃশ্য আপোনালোকে দেখিছে সম্পূৰ্ণৰূপে ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে ভাঙি চিঙি চুৰমাৰ হৈছে এই বাহনখন আৰু যিখন বাছ আছিলে সেই বাছখন এখন ৰিজাৰ্ভ বাছ আছিলে ৰিজাৰ্ভ কৰা আছিলে ৰিজাৰ্ভ বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত হৈছে কি কাৰণে হৈছে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই কোন দিশে গৈ আছিলে কিন্তু সম্পূৰ্ণ ওলোটা হৈ গৈছে বাহনখন সম্পূৰ্ণৰূপে ভাঙি চিঙি চুৰমাৰ হৈছে সেই বাহনখন ৰংজুলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে কি গাড়ী আল্ট্ৰাবাস আৰু এটা মাৰুতি গাড়ী মানুহ মৰিছে নেকি 3টা ডেড বোলে